পানী শুকালেও আঁতৰা নাই দুখ। ধ্বংসস্তূপৰ দৰে পৰি ৰৈছে ঘৰৰ সামগ্ৰী। কিমান ভয়াৱহ আছিল সেই নিশাৰ বান। পলহ আৰু বোকাৰ পৰা এইদৰে এতিয়া উলিওৱা হৈছে ঘৰৰ আচবাব, বিচনা, চকীমেজ আদি। ঘৰখনত এতিয়া আৰু একো নাই, সকলো শেষ। গৰু ছাগলীৰ পৰা আৰম্ভ কৰি হাঁহ কুকুৰালৈকে সকলো উটুৱাই লৈ গ'ল। পলহ আৰু বোকাৰ মাজত উদং ঘৰৰ ভেটিত এতিয়া হুমুনিয়া কাঢ়িছে এইসকল বন্যাৰ তই। দুখ বুজিবলৈ উপস্থিত হৈছে আমাৰ সাংবাদিক জন্তু তাঁতী। কেৱল শূন্যৰ বাহিৰে যেন তেওঁলোকৰ চকুত কেৱল একোৱেই নাই। আৰু এই পৰিৱেশটো দেখুৱাম, যিহেতু সেই পৰিৱেশবোৰ দেখিলে আপোনাৰো কিন্তু চকুলো টুকিব। মৰিয়নি সমষ্টিৰ যি বানে ধোৱা চুমনি পথাৰ অঞ্চলত, আৰু চুমনি পথাৰ অঞ্চলত সেই 12টা দিনত কি হৈছিল, সেই 12টা দিনৰ পূৰ্বে তেওঁলোকৰ কি হৈছিল, সেই কথাবোৰ যদি তেওঁলোকৰ যেতিয়া মনত সোধা হয়, তেওঁলোকৰ বুকুখন কিন্তু কঁপি উঠে। পুনৰবাৰ কৈছোঁ, মৰিয়নি সমষ্টিৰ চেলেংহাটৰ বানে ধোৱা অঞ্চলত আছোঁ। আৰু বানে ধোৱা চুমনি পথাৰ অঞ্চলৰ সেই লোকসকলৰ যি পৰিৱেশ, সেই পৰিৱেশে কিন্তু বৰ্ণনা কৰিলে আপোনাৰ বুকু উদাকৈ উঠিব। মই সতীৰ্থ আছোঁ, সতীপথ পৰিৱেশবোৰ দেখুৱাব, যি জাজি দোঁৱাই যি তেওঁলোকক এটা বিধ্বস্ত ৰূপ কৰিলে। সেই বানে ধোৱা পৰিৱেশৰ পিছত কিন্তু তেওঁলোকৰ চকুত কেৱল এতিয়া চকুলো বাঢ়ি একো দেখিব পোৱা নাই। এনেকুৱা যেতিয়া পানী বাঢ়িছে, প্ৰথমতে পানী আহোঁতে ঘৰ মানে ভিতৰতে বস্তু পানী সামোতে মেলোতে এইফালে ওলাই আহোঁতে আমাৰ পানী ইমান এডিঙি পানী, তেনেকেই ওলাই আহিলোঁ। আৰু যেতিয়া আমি তাৰ পৰা পিছদিনাখন 3 দিনৰ পিছত যেতিয়া উভতি আহিছোঁ, চাইছোঁ ঘৰখনত একো বস্তু এটা নাই। চব বয় বস্তু উটি গ'লগৈ। আমাৰ বাচন বৰ্তনৰ পৰা বিচনা, যিমান বস্তু সোণ ৰূপ মেখেলা, যিমান কাপোৰ কানি, ল'ৰা ছোৱালী কিতাপ পত্ৰ যিমান আছে চব উটি গ'লগৈ। তাত আমি এতিয়া কেনি যাম, কি কৰিম, মনৰ উগুল থুগুল লাগি গৈছে। ভাবিছোঁ, কান্দিছোঁ, সকলো শেষ, ঘৰখন সকলো শেষ হৈ গ'ল। মানে মুহূৰ্তত অলপ আৱেগিক হৈ পৰিবলগীয়া আছে, যিহেতু বহুতখিনি আমাৰ লোকচান হৈ গৈছে। মানে প্ৰথমতে আমি জীৱনটো ৰক্ষা কৰিছোঁ, যিহেতু মানে আমি ঘৰখন উকা ঘৰখনহে আমি দেখিছোঁহি, শূন্যতাহে আমি দেখিছোঁহি। যিহেতু আমাৰ গৰু ছাগলী হাঁহ কুকুৰা ধৰক টকাই পইচাই বাচনে বৰ্তনে সোণৰ গহনা চহনা এইটো জেট আছিলে, আমিতো একোৱেই আমি ৰক্ষা কৰিব নোৱাৰিলোঁ। যিহেতু আমি মানুহকেইটাই প্ৰথমতে প্ৰাণ ৰক্ষা আমি হৈছোঁ। মানে দেখি মানে সেইটো কি ক'ম, হয়তো আপোনালোকক নক'লেও হয়তো আপোনালোকে বুজি পাব। এতিয়া এনেকুৱা এটা অৱস্থাত আছোঁ, ধৰক পানী দুনিবোৰ শুকাইছে, ঘৰৰ ভিতৰত সম্পূৰ্ণ আঁঠুৰ ওচৰত আমাৰ পলস হৈ আছে, সোমাব পৰা অৱস্থাত নাই। তাকে যদি এতিয়াতো যি খোৱা বোৱা সাহাৰ্য দিছে আমি পাই আছোঁ, খাই আছোঁ, কিন্তু সাহাৰ্য দিছে যদিও এটা সময়সীমালৈকে দিব, তাৰ পাছততো আমাক নিদিয়ে। তাৰ পাছত চব পৰ্যায়ে আমি কেনেদৰে আমি থাকিম, কেনেধৰণে জীৱন নিৰ্বাহ কৰিম, সেইটোতো আমি সকলোৰে বহুত চিন্তিত হৈ আছোঁ। মানে এডোখৰ ঘৰৰ কাৰণে বা ঘৰ এটা বনাবলৈ আমাৰ এটা বাঁহ কিনিবলৈ আমাৰ হাতত এতিয়া টকা পইচা নাইকিয়া হ'ল। 12টা দিন ধৰি চকুৰ পানী আৰু অনিদ্ৰাৰে দিন কটাবলগীয়া হৈছে এইসকল বন্যাৰ তই। চকুলোবোৰো যেন এতিয়া শুকাই গৈছে, কিন্তু বুকুৰ বিষবোৰো ক্ৰমে গভীৰৰ পৰা গভীৰতৰ হৈ পৰিছে। পানীৰ উত্তাল তৰংগ শান্ত হ'ল ঠিকেই, কিন্তু থৈ গ'ল কেৱল নীৰৱতা। এসময়ৰ হাঁহি ধেমালিৰে ভৰপূৰ নদন বদন গাঁওখনত এতিয়া কেৱল ধ্বংসৰ কৰুণ প্ৰতিচ্ছবি। পানী কমিছে, কিন্তু কমা নাই মানুহবোৰৰ যন্ত্ৰণা। ঘৰ বুলি ক'বলৈ এতিয়া একোৱেই বাকী নাই। পলসে পুতি থোৱা 4 স্তূপতেই জীয়াই থকাৰ সংগ্ৰাম। পুনৰ কেনেকৈ থিয় হ'ব এইসকল লোক? কেনেকৈ গঢ়িব নিজৰ ভাঙি চিঙি শেষ হৈ যোৱা ঘৰখন? এই উত্তৰ বিচাৰি আৰু চকু পানীকেই সাৰথি কৰি এতিয়া কেৱল বাট চাই ৰৈছে সময়লৈ। মৰিয়নিৰ পৰা জন্তু তাঁতীৰ ৰিপৰ্ট, টাইম ইট।